ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে আমি বিক্ষোভ কাৰ্যসূচী ৰাখিছোঁ। আমাৰ শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়ৰ যোগেদি আমি অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলৈ আহিছোঁ। প্ৰায় 18 দফীয়া আমি দাবী চনত লৈ আহিছোঁ। প্ৰধানতঃ ৰাজ্যখনত শেহতীয়াকৈ যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, আমাৰ যি ধৰণৰ অমানৱীয় উচ্ছেদ যোৱা সময়ছোৱাত হৈছে, এই অবৈধ উচ্ছেদ বুলি চৰকাৰে কৈছে, কিন্তু আমি অবৈধ উচ্ছেদ কৰা আমি বিৰোধী নহয়, কিন্তু অমানৱীয় যি ধৰণৰ উচ্ছেদ কৰিছে এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি সৰ্বোচ্চ ন্যায়ালয়ৰ যি গাইডলাইন আছে এই গাইডলাইন মানি চলি আচলতে এই উচ্ছেদ কৰিবৰ কাৰণে আমি চৰকাৰক আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ। বিগত সময়ছোৱাত কেৱল মাত্ৰ আমি এই উচ্ছেদৰ কথাটো আমি বুজি পাইছোঁ যে গৌতম আদানী, মুকেশ আম্বানী, ৰামদেৱৰ নিচিনা কৰ্পৰেট গোষ্ঠীক কেৱল অসমৰ ভূমি গতাই দিয়াৰ কাৰণে যি উচ্ছেদ কৰিছে এই উচ্ছেদ কেতিয়াও মানি লোৱা নহয়। আমি সৰ্বস্তৰত সকলো জনগণক আহ্বান জনাইছোঁ যে পুঁজিপতিক অসমৰ ভূমি গতাই দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিছে এই কাম শীঘ্ৰে বন্ধ কৰিব লাগে, সহজে ইয়াৰ প্ৰতিবাদ হ'ব লাগে। আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিবৰ কাৰণে এই অবৈধ উচ্ছেদ চলাইছে। এই অবৈধ উচ্ছেদ চলাওঁতে আমি কেইটামান তথ্য আপোনালোকক দিব বিচাৰিছোঁ যে এই সময়ছোৱাত তেওঁলোকে এই কোন এলেকাত উচ্ছেদ চলাইছে। আমি দেখিছোঁ যে কাৰ্বি আংলঙত আচলতে 18,000 বিঘা ভূমি গৌতম আদানীক আচলতে গতাই দিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই। ইয়াৰ লগতে 12,000 ভূমি আচলতে মুকেশ আম্বানীক গতাই দিবলৈ গৈছে। তেওঁলোকে চ'লাৰ প্ৰজেক্ট আৰু পাম অইলৰ খেতিৰ কাৰণে এই মাটি গতাই দিছে। ইয়াৰ উপৰি পৰ্বতজোৱাত তেওঁলোকে প্ৰায় 30,000 মানুহক আচলতে প্ৰভাৱিত কৰিব পৰাকৈ তেওঁলোকে তাতে এটা প্ৰজেক্ট কৰিবলৈ গৈছে APDCLৰ আণ্ডাৰত, যিটো পাৱাৰ প্ৰজেক্ট, থাৰ্মেল প্ৰজেক্ট আচলতে তেওঁলোকে কৰিবলৈ গৈছে, যিটো 6 শিডিউল এৰিয়াৰ এলেকা হয়। 3,000 বিঘা মাটি তেওঁলোকে গতাই দিব বিচাৰিছে। এই ধৰণে কৰিছে তেওঁলোকে পৰ্বতজোৰাত, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। ঠিক তেনেকৈ আগতে আপোনালোকে জানে 265 বিঘা ভূমি আচলতে আৰজু চ'লাৰ কোম্পানীক গতাই দিছিল মিকিৰ বামুণী গ্ৰান্তত। ঠিক তেনেকৈ বৰদোৱাত তেওঁলোকে উচ্ছেদ চলাইছে। প্ৰায় 2,000 ফেমিলিক তাত অপসাৰণ কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। প্ৰায় 4,500 বিঘা ভূমি গতাই দি তেওঁলোকে কৰিছে। এই কৰ্পৰেট গোষ্ঠীক ভূমি দিয়াৰ বিপৰীতে তেওঁ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিবৰ কাৰণে আচল উদ্দেশ্যটো তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। এইটো এটা কথা। আৰু এইটো কৰিবলৈ যাওঁতে খালি থলুৱা অসমীয়াৰ মানুহৰ আৱেগ জয় কৰিবৰ কাৰণে তেওঁলোকে প্ৰথম অৱস্থাত সংখ্যালঘু মুছলিম সম্প্ৰদায়ৰ এলেকাবিলাক বাছি লৈছিল, আৰু ইয়াৰ পিছত ক্ৰমান্বয়ে ট্ৰাইবেল এলেকা, জনজাতি এলেকা, কাৰ্বি এলেকাৰ, বড়ো এলেকাৰ, আদিবাসী এলেকাবিলাকক টাৰ্গেট কৰিছে। গতিকে যি ধৰণে অমানৱীয় উচ্ছেদ কৰিছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। উচ্ছেদ যদি ক'ৰবাত কৰিবলগাও হৈছে তেতিয়াহ'লে সৰ্বোচ্চ ন্যায়ালয়ৰ গাইডলাইন মানি চলি এই উচ্ছেদ কাৰ্য চলাওক, তাত আমাৰ ক'বলগীয়া একো নাই। লখিমপুৰত কি ধৰণৰ কৰিলে আপোনালোকে জানে। দ্বিতীয়তে আমি কৈছোঁ যে শেহতীয়াকৈ ভাৰত চৰকাৰে যি ধৰণে আমাৰ অসমৰ অন্য এটা জ্বলন্ত সমস্যা এই আলফা নিৰ্মূলৰ কাৰণে যি ধৰণে তেওঁলোকে আইন শৃংখলা সমস্যা হিচাপে তেওঁলোকে বম্বিং কৰিছে বা তেওঁলোকে ড্ৰোনৰ জৰিয়তে যি ধৰণে আক্ৰমণ কৰিছে, ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। আমি কৈছোঁ যে আলফা সমস্যাটো এটা ৰাজনৈতিক সমস্যা হিচাপে চৰকাৰে গণ্য কৰক, আৰু এই ৰাজনৈতিক আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধান কৰিবলৈ আমি দাবী জনাইছোঁ চৰকাৰৰ ওচৰত, ভাৰত চৰকাৰ, অসম চৰকাৰ, দুয়োখন চৰকাৰৰ ওচৰত। এই ধৰণে আমি প্ৰায় 18টা দাবী চনত লৈ আমাৰ পাৰ্টীয়ে যোৱা জিলা সন্মিলনত শিৱসাগৰ জিলাৰ ৰাজ্যখনৰ ক্ষেত্ৰত যিবিলাক জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক সমাধানৰ কাৰণে এক দাবী চনতসহ আমি অসম চৰকাৰৰ আৰু আয়ুক্ত মহোদয়লৈ আমি 18 দফীয়া দাবী চনত লৈ আহিছোঁ। এই দাবী চনত আমি আজি প্ৰেৰণ কৰিম। এইখিনিয়ে মূল কথাৰ ভিত্তিত আজি আন্দোলনটো চলিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।